নমস্কাৰ বন্ধু বান্ধৱী, টিপছন চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি লৈ আহিছোঁ দিনটোৰ ৰাশিফল আৰু সমাধান, লগতে আজিৰ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ কথা। আজি সূৰ্য উদয় হ'ব আপোনাৰ 6:10, অস্ত যাব 4:59। আজি তিথি হৈছে দ্বিতীয়া। আজি তিথি হৈছে তৃতীয়া, পক্ষ হৈছে শুক্ল, নক্ষত্ৰ পূৰ্ব ভাদ্ৰ আৰু যোগ হৈছে পৰিধি, কৰণ হৈছে বনিজ। আজি জন্ম হোৱা জাতক জাতিকা প্ৰথমতে আছে আপোনাৰ কুম্ভ ৰাশি হ'ব। প্ৰথমটো আহিছোঁ মেঘ ৰাশি। আজি কৰা দাতব্য কামে আপোনাক মানসিক শান্তি আৰু নিশ্চিত প্ৰদান কৰিব, মানে ডাবল কামৰ কথা কৈছে। খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক আৰু কেৱল অত্যাৱশ্যকীয় বস্তু কিনিব, মানে বেলেগ নিকিনিব। যুৱক যুৱতীসকলে স্কুলৰ প্ৰকল্প এটাৰ সন্দৰ্ভত কিছু পৰামৰ্শৰ প্ৰয়োজন হ'ব পাৰে। বহুদিনৰ মূৰত বন্ধুক লগ পোৱাৰ চিন্তাই আপোনাৰ হৃদয়খনে এটা স্পন্দন এৰিব পাৰে। মনটোক নিয়ন্ত্ৰণ কৰিবলৈ শিকক, কাৰণ কেতিয়াবা মনটোক অনুসৰণ কৰি বহুমূলীয়া সময় নষ্ট কৰে। আজিও আপুনি এনেকুৱা কিবা এটা কৰিব পাৰে। আপোনাৰ পত্নীয়ে আজি আপোনাৰ বাবে বহুত বিশেষ কাম কৰিবলৈ ওলাইছে। যেতিয়া আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সাধাৰণতকৈ বেছি সময় কটায়, তেতিয়া কেইটামান কাজিয়া হোৱাটো নিশ্চিত, কিন্তু আজি ইয়াৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 9:52 পৰা 10:40 আৰু মনোযোগৰ সময়, মানে বেয়া সময় হৈছে 8:58 পৰা 9:52। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং ক্ৰীমি বগা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি ঘৰৰ ডাঙৰ মানুহৰ ভৰি চুই আশীৰ্বাদ লওক, ইয়াৰ দ্বাৰা আপোনাৰ সম্পৰ্ক মজবুত হ'ব। মানে কথাটো হৈছে আপোনাৰ ঘৰত যিজন জ্যেষ্ঠ আছে, আপোনাতকৈ ডাঙৰ, তেওঁৰ ভৰি চুই কিনে আপুনি এটা আশীৰ্বাদ লওক। দ্বিতীয় ৰাশিটো আহিছোঁ আমি বৃষভ ৰাশি। আজি বিপদত পৰা কাৰোবাক সহায় কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক। মনত ৰাখিব, এই ৰাশিটোৰ এই শৰীৰটো এদিন বা আন এদিনা ধূলিত পৰিব। যদি ইয়াৰ কাৰো কাম নাই, তেন্তে ইয়াৰ কি কাম? খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক আৰু কেৱল অত্যাৱশ্যকীয় বস্তু কিনিব। ঘৰত লগত জড়িত প্ৰকল্পৰ কথা বিবেচনা কৰিব লাগিব। আপোনাৰ আত্মাৰ সংগীয়ে গোটেই দিনটো আপোনাক মনত ৰাখি থাকিব। তাইক এটা মৰম লগা ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু তাইৰ বাবে সেইটো এটা সুন্দৰ দিবলৈ ৰূপান্তৰিত কৰাৰ কথা চিন্তা কৰক। আপোনালোকৰ মাজৰ কিছুমানে হয়তো বহু দূৰ যাত্ৰা কৰিব লাগিব, যিটো বহুত দৌৰি ফুৰা হ'ব, কিন্তু ই অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 11:41 পৰা 12:35। মনোযোগৰ সময় হৈছে 8:58 পৰা 9:52। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং ক্ৰীমি বগা, বেয়া দিশ হৈছে পূব। আজিৰ সমাধানটো হৈছে আজি অন্ধ আশ্ৰমত গুড়, দাইল, ৰঙা ফল, ঘেঁহু আদিৰ পৰা তৈয়াৰী চাউল বিতৰণ কৰিলে কৰ্মৰ মানসিক চাপৰ পৰা মুক্ত হ'ব। অন্ধ আশ্ৰম গৈ কিনে আপুনি এইখিনি বস্তু দান কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। আৰু তৃতীয় ৰাশিটো মিথুন ৰাশি। আজি কৰ্মৰ চাপ আৰু ঘৰুৱা পাৰ্থক্যই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। আপোনাক আকৰ্ষণ কৰা বিনিয়োগ আঁচনিসমূহৰ বিষয়ে গভীৰভাৱে জানিবলৈ চেষ্টা কৰক। পৰিয়ালৰ সদস্য আৰু বন্ধু বান্ধৱীৰ সৈতে কটাবলৈ যথেষ্ট সময় পাব। প্ৰেমৰ দৃষ্টিকোণৰ পৰা এটা ডাঙৰ দিন। প্ৰেমৰ আনন্দৰ সোৱাদ লৈ থাকক। দিনটোৰ শেষ, আজি আপুনি আপোনাৰ পৰিয়ালৰ লোকক সময় দিব বিচাৰিব, কিন্তু সেই সময়ছোৱাত আপোনাৰ পৰিয়ালৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত কাজিয়া হ'ব পাৰে আৰু আপোনাৰ মেজাজ নষ্ট হ'ব পাৰে। অলপ চেষ্টা কৰিলে পত্নীৰ সৈতে আজিৰ দিনটো আপোনাৰ জীৱনৰ অন্যতম ৰোমান্টিক দিন হ'ব পাৰে। ব্যৱসায়ীসকলে আজি স্থবিৰ পৰিকল্পনা পুনৰ আৰম্ভ কৰাৰ কথা চিন্তা কৰাটো উচিত। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 10:46 পৰা 11:41। মনোযোগৰ সময় হৈছে 1:29 পৰা 2:23। ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে পূব দিশ। আজি সমাধানটো হৈছে আজি স্বাস্থ্য বজাই ৰাখিবলৈ দেহত তেল নলগাব। মানে আজি আপুনি গা পা ধুই আহি আমি যে তেল সানো
দেহত সেইটো আজি নকৰিব। আজি তেল নলগাব দেহত, খাব পাৰিব কিন্তু দেহত নলগাব তেল, তেতিয়া আপোনাৰ ভাল থাকিব। চতুৰ্থ ৰাশিটো হৈছে কৰ্কট ৰাশি। আজি ঘৃণা দূৰ কৰিবলৈ সাংবেদনশীলতাৰ স্বভাৱ গ্ৰহণ কৰক, কাৰণ ঘৃণাই জুই অতি শক্তিশালী আৰু ইয়াৰ ফলত মনৰ লগতে শৰীৰটো বেয়া প্ৰভাৱ পৰে। মনত ৰাখিব যে ভালতকৈ বেয়া বেছি আকৰ্ষণীয় যেন লাগিব পাৰে, কিন্তু ইয়াৰ প্ৰভাৱ নেতিবাচক। যদিও আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব, তথাপিও ধনৰ অবিৰত প্ৰভাৱে আপোনাৰ পৰিকল্পনাত বাধাৰ সৃষ্টি কৰিব পাৰে। আজি সুখেৰে ভৰা দিন হ'ব, কাৰণ আপোনাৰ জীৱনসংগীয়ে আপোনাক সুখ দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:58 পৰা 9:52 মনোযোগৰ সময় হৈছে 1:29 পৰা 2:23। ভাগ্যশালী নম্বৰটো হৈছে 8, শুভ ৰং কলা নীলা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি 7মুখী ৰুদ্ৰাক্ষ পিন্ধিলে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। আজি আপুনি 7মুখী ৰুদ্ৰাক্ষ পৰিধান কৰক, তেতিয়া আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। চাব, কিন্তু 7মুখী ৰুদ্ৰাক্ষ এটা দোকানৰ পৰা কিনি আনোতে আপোনাৰ এইটো হলমাৰ লগোৱা কিছুমান বস্তু থাকিব, তেতিয়াহে বা ভালদৰে জনা মানুহক লৈ যাব। পঞ্চম ৰাশিটো আহিছো সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি সুখেৰে ভৰা এটা ভাল দিন। সন্দেহজনক বিত্তীয় লেনদেনৰ আবদ্ধ হৈ পৰাৰ পৰা সাৱধান হওক। মাজে মাজে লগ পোৱা মানুহৰ লগত কথা পতা আৰু যোগাযোগ কৰাৰ এটা ভাল দিন। একেলগে ক'ৰবাত ওলাই গৈ প্ৰেম জীৱনত নতুন শক্তিৰ সঞ্চয় কৰিব পাৰিম। আজি আপুনি আপোনাৰ বেছিভাগ সময় আপোনাৰ বাবে প্ৰয়োজনীয় নহয় সেইবোৰ কামত কটাব পাৰে। যিসকলে বেয়া কেৱল যৌনতাৰ বাবেহে বুলি ভাবে, তেওঁলোকৰ ভুল, কাৰণ আজি আপুনি প্ৰকৃত প্ৰেম অনুভৱ কৰিব পাৰে। ঘৰৰ বাহিৰত বসবাস কৰা মানুহে আজি নিজৰ ঘৰখনক বহুত মিছ কৰিব। মনটো লঘু কৰিবলৈ পৰিয়ালৰ সদস্যৰ লগত বহু সময় কথা পাতিব পাৰি। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 8:03 পৰা 8:58 মনোযোগৰ সময় হৈছে 12:35 পৰা 1:29। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং কৃমি বগা, বেয়া দিশ হৈছে পূব। সমাধানটো আজি ভাই ভনীৰ প্ৰতি বেয়া ভাৱ আশ্ৰয় নিদিব আৰু গালি গোলাচৰ পৰা বিৰত থাকক। ই আপোনাৰ আৰ্থিক অৱস্থাৰ বাবে শুভ। মানে আপুনি ঘৰত সংযম নকৰিব, ঘৰৰ মানুহৰ প্ৰতি আপুনি বেয়া ভাৱটো নল'ব আজি, তেতিয়া আপোনাৰ ভাল হ'ব। ষষ্ঠ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিয়ে আজি নিজৰ মুখৰ সুখ আনৰ লগত ভাগ কৰিলেও আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব, কিন্তু মনত ৰাখিব যে ইয়াক আওকাণ কৰিলে পিছত ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। টকা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, কিন্তু টকাৰ প্ৰতি ইমান চিৰিয়াছ নহ'ব যে আপুনি আপোনাৰ সম্পৰ্কবোৰ নষ্ট কৰি পেলায়। পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়ক, তেওঁলোকৰ আনন্দ দুখৰ অংশীদাৰ হওক, যাতে তেওঁলোকে অনুভৱ কৰে যে আপুনি সঁচাকৈয়ে তেওঁলোকৰ প্ৰতি গুৰুত্ব দিয়ে। আপুনি আজি আপোনাৰ প্ৰিয়জনৰ লগত আপোনাৰ হৃদয় অনুভৱবোৰ প্ৰকাশ কৰাটো প্ৰয়োজন, কাৰণ কাইলৈ বহুত দেৰি হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 1:29 পৰা 2:30 আৰু মনোযোগৰ সময় আছে 8:58 পৰা 9:52। ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং সেউজীয়া, বেয়া দিশ আছে পূব। সমাধানটো হৈছে আজি হালধীয়া মিঠাই খাই নিজেই খাওক আৰু দুখীয়াৰ মাজত বিতৰণ কৰিলেও আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। মানে এইটো ইয়াকে বুজাইছে হালধীয়া মিঠাই, যিকোনো হালধীয়া মিঠাই আপুনি নিজেও খাওক আৰু দুখীয়াৰ মাজতো বিতৰণ কৰক, তেতিয়া আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজিৰ সমাধানটো এনেকুৱা, নিজেও খাওক আৰু দুখীয়াকো বতৰা কৰি দিয়ক বা দান কৰক। তুলা ৰাশি। আজি আপোনাৰ শক্তিৰ মাত্ৰা উচ্চ হৈ থাকিব। আপোনাৰ মা বা দেউতাৰ স্বাস্থ্যৰ বাবে আজি বহুত টকা খৰচ কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'ব, যদিও একে সময়তে আপোনাৰ
সম্পৰ্কবোৰো অধিক শক্তিশালী হ'ব। পঢ়া শুনাৰ মূল্যত বেছি সময় ঘৰৰ বাহিৰত থাকিলে মাক দেউতাকৰ খঙৰ বলি হ'ব পাৰে। এই বাহিৰত নাথাকিব। কেৰিয়াৰৰ পৰিকল্পনা কৰাটো খেলাৰ দৰে গুৰুত্বপূৰ্ণ। পিতৃ মাতৃক সন্তুষ্ট কৰিবলৈ দুয়োৰে মাজত ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। কোনোবা আকৰ্ষণীয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা প্ৰবল। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় ভাল সময় হৈছে 1:29 পৰা 2:23 ভাগ্য আৰু মনোযোগৰ সময় হৈছে 10:46 পৰা 11:41। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং হৈছে ক্ৰীমি বগা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো আজি ভাল আৰ্থিক অৱস্থাৰ বাবে আকৌ এবাৰ পিন্ধা কাপোৰ বাঁহী কাপোৰ বুলি কওঁ যে আমি এইটো নোধোৱাকৈ নিপিন্ধিব। অৰ্থাৎ আপুনি আজি আৰ্থিক অৱস্থা ভাল হ'বলৈ হ'লে আপুনি বাঁহী কাপোৰ পিন্ধি ক'ৰবাতো ওলাই নাযাব বা নিপিন্ধিব। বাঁহী বুজি পাইছে, নোধোৱা কাপোৰ বা এদিন পিন্ধা কাপোৰ, আন এদিন নিপিন্ধিব, এইটো কৈছে। অষ্টম ৰাশিটো হৈছে বৃশ্চিক ৰাশি। আজি কিবা এটা সৃষ্টিশীল কাম কৰিবলৈ অফিচৰ পৰা সোনকালে ওলাই যাবলৈ চেষ্টা কৰক। অৰ্থনৈতিক দিশটো অধিক শক্তিশালী হোৱাৰ প্ৰতিটো সম্ভাৱনা। যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল তেন্তে আজি আপুনি সেই ধন ঘূৰাই পোৱাৰ আশা কৰা হৈছে। আজি সুখেৰে ভৰা দিন হ'ব, কাৰণ আপোনাৰ জীৱনসংগীয়ে আপোনাক সুখ দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। আপোনাৰ প্ৰিয়জনৰ অযুক্তিকৰ দাবীৰ ওচৰত বলি নহ'ব। আনৰ মতামত ভালদৰে শুনক। যদিও আপুনি আজি সঁচাকৈয়ে উপকৃত হ'ব বিচাৰে, আপোনাৰ পত্নীৰ হঠাৎ হোৱা কোনো কাৰ্যৰ বাবে আপোনাৰ পৰিকল্পনা নষ্ট হ'ব পাৰে। কিন্তু তেতিয়া আপুনি উপলব্ধি কৰিব যে যিয়েই নহওক ভালৰ বাবে হয়। মানসিক শান্তি অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে আপুনি কোনো বাগিচা, নদীৰ পাৰ বা মন্দিৰলৈ যাব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 8:03 পৰা 8:58 আৰু মনোযোগৰ সময় 10:46 পৰা 11:41। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং ৰঙা মেৰুন, বেয়া দিশ হৈছে পূব দিশ। আজি ভগৱান গণেশৰ মন্দিৰত ক'লা বগা পতাকা দান কৰিলে আপোনাৰ প্ৰেমৰ সম্পৰ্ক উন্নত হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি প্ৰেমৰ সম্পৰ্ক উন্নত কৰিবলৈ ভগৱান গণেশৰ ওচৰত ক'লা বগা পতাকা দান কৰক, আগবাঢ়ক। নৱম ৰাশিটো ধনু ৰাশি। আজি বন্ধুৰ পৰা লাভ কৰা এটা বিশেষ প্ৰশংসা সুখৰ উৎসাহ হৈ পৰিব, কাৰণ আপুনি আপোনাৰ জীৱনটো এজোপা গছৰ দৰে কৰি তুলিছে, যি থিয় হৈ গৰম ৰ'দ সহ্য কৰি পথচাৰীক ছাঁ দিয়ে। ব্যৱসায়ীসকলে আজি ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'ব পাৰে আৰু ব্যৱসায়ৰ উন্নতিৰ বাবে আপুনি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। পাৰম্পৰিক যোগাযোগ আৰু সুযোগতাই আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিব। এই দিৱসটোৱে সুখ আৰু আনন্দৰ লগতে এক বিশেষ বাৰ্তাও প্ৰেৰণ কৰিব। আপুনি মনত ৰখা প্ৰয়োজন যে ঈশ্বৰে নিজকে সহায় কৰা সকলক সহায় কৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 8:58 পৰা 9:52। মনোযোগৰ সময় হৈছে 12:35 পৰা 1:29। ভাগ্যশালী নম্বৰটো হৈছে 6, শুভ ৰং গোলাপী, বেয়া দিশ হৈছে পূব। সমাধানটো হৈছে আজি ভাল আৰ্থিক অৱস্থাৰ বাবে খাদ্যত ক'লা জলকীয়া ব্যৱহাৰ কৰক। আপোনাৰ আজি যদি ভাল আৰ্থিক অৱস্থা লাগে তেতিয়াহ'লে আপুনি খাদ্যত ক'লা জলকীয়া, আজিকালি ক'লা জলকীয়া হয়তো শুকান জলকীয়া ভাজি কিনিও খাব পাৰে আৰু আপোনাৰ ক'লা জলকীয়া কিনিব পায় আজিকালি, সেইটো আপুনি ব্যৱহাৰ কৰক খাদ্যত, তেতিয়া আপোনাৰ ভাল হ'ব। মকৰ ৰাশি। আজি ঘৃণা দূৰ কৰিবলৈ সংবেদনশীলতাৰ স্বভাৱ গ্ৰহণ কৰক, কাৰণ ঘৃণাই জুই অতি শক্তিশালী আৰু ইয়াৰ ফলত মনৰ লগতে শৰীৰতো বেয়া প্ৰভাৱ পৰে। মনত ৰাখিব যে ভালতকৈ বেয়া বেছি আকৰ্ষণীয় যেন লাগিব পাৰে, কিন্তু ইয়াৰ প্ৰভাৱ নেতিবাচক। দীৰ্ঘদিন ধৰি আৰ্থিক সংকটৰ মাজেৰে পাৰ হৈ থকা লোকসকলে আজি ক'ৰবাৰ পৰা ধন লাভ কৰিব পাৰে, যাৰ ফলত জীৱনৰ বহু সমস্যা সমাধান হ'ব। আপোনাৰ সিদ্ধান্তত আপোনাৰ পিতৃ মাতৃৰ সহায় গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব।
অপ্ৰয়োজনীয় সন্দেহে সম্পৰ্ক নষ্ট কৰাৰ কাম কৰে। আপুনিও আপোনাৰ প্ৰেমিকক সন্দেহ কৰা উচিত নহয়। যদি আপোনাৰ কিবা সন্দেহ আছে তেন্তে তেওঁলোকৰ লগত বহি সমাধান কৰিবলৈ চেষ্টা কৰক। সমস্যাৰ সৈতে দ্ৰুতভাৱে মোকাবিলা কৰাৰ ক্ষমতাই আপোনাক বিশেষ স্বীকৃতি দিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 10:46 পৰা 11:41। মনোযোগৰ সময় 9:52 পৰা 10:46। ভাগ্যশালী নম্বৰটো হৈছে 6। শুভ ৰং হৈছে গোলাপী, বেয়া দিশ হৈছে পূব। সমাধানটো হৈছে আজি গৰুক কচু খোৱালে প্ৰেমৰ জীৱন ভাল হৈ থাকিব। আজি আপুনি আপোনাৰ ঘৰত থকা গৰুক কচুৰ দানাৰ লগত উহাই কিনে আপুনি খাদ্য হিচাপে খুৱাওক, তেতিয়া আপোনাৰ ভাল হ'ব। কুম্ভ ৰাশি। আজি আপোনাৰ কষ্ট আৰু পৰিয়ালৰ পৰা সহায় সহযোগিতা আকাংক্ষিত ফলাফল দিবলৈ সফল হ'ব। কিন্তু প্ৰগতিৰ গতি বজাই ৰাখিবলৈ এনেদৰে কাম কৰি যাওক। দেউতাৰ যিকোনো পৰামৰ্শই আজি আপোনাৰ কৰ্মক্ষেত্ৰত আৰ্থিক লাভ কঢ়িয়াই আনিব পাৰে। পৰিয়ালৰ সদস্যসকলে সহায় কৰিব, কিন্তু তেওঁলোকৰ বহুত দাবী থাকিব। আপোনাৰ প্ৰেম কাহিনীয়ে হয়তো আজি নতুন ৰূপ ল'ব পাৰে। আপোনাৰ সঙ্গীয়ে হয়তো আজি আপোনাৰ লগত ইয়াৰ কথা পাতিব। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰিব লাগিব। এই ৰাশিৰ বয়সীয়াল লোকে আজি আজৰি সময়ত পুৰণি বন্ধু-বান্ধৱীক লগ কৰিব পাৰিব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যক লৈ চিন্তিত হৈ থাকিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:41 পৰা 12:35 আৰু মনোযোগৰ সময় হৈছে 1:29 পৰা 2:23। ভাগ্যশালী নম্বৰটো হৈছে 4। শুভ ৰং ধূসৰ, বেয়া দিশ হৈছে পূব দিশ। আজি সমাধানটো হৈছে আজি পাৰ্বতী মংগল স্তোত্ৰ পাঠ কৰিলে পাৰিবাৰিক জীৱন ভালদৰে চলিব। পাৰ্বতী মংগল স্তোত্ৰ আপুনি আজি পাঠ কৰক, তেতিয়া পাৰিবাৰিক জীৱন আপোনাৰ ভালদৰে চলিব বা সুখৰ হ'ব। কাজিয়া পাতিৰ পৰা দূৰত থাকিব। শেষৰ ৰাশিটো আহিছোঁ আমি মীন ৰাশি। মীন, আজি তোমাৰ আশা সুগন্ধিৰে ভৰা সুন্দৰ ফুলৰ দৰে ফুলিব। গোটেই দিনটো টকাৰ আনন্দত চলি থাকিব আৰু এইটো শেষ হোৱাৰ পিছত আপুনিও সঞ্চয় কৰিব পাৰিব। আপোনাৰ খং অস্থিৰ হ'বলৈ নিদিব। বিশেষকৈ পত্নী স্বামীৰ লগত নহ'লে ঘৰৰ শান্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আজি আপুনি কোৱা কথা এটাত আপোনাৰ প্ৰেমিকেও আঘাত পাব পাৰে। তেওঁলোকে আপোনাৰ ওপৰত খং উঠাৰ আগতে আপোনাৰ ভুলটো উপলব্ধি কৰি তেওঁলোকক পঠিয়াই নিয়ক। টিভি আৰু মোবাইল ব্যৱহাৰ কৰাটো ভুল নহয়, কিন্তু প্ৰয়োজনতকৈ বেছি ব্যৱহাৰ কৰিলে আপোনাৰ গুৰুত্বপূৰ্ণ সময়খিনি নষ্ট হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 12:25 পৰা 1:29 আৰু মনোযোগৰ সময় হৈছে 10:46 পৰা 11:41। ভাগ্যশালী নম্বৰটো হৈছে 2। শুভ ৰং হৈছে ৰূপালী বগা, বেয়া দিশ হৈছে পূব দিশ। আজি সমাধানটো হৈছে আজি পাৰিবাৰিক জীৱন উন্নত কৰিবলৈ ঘৰত নীলা পৰ্দা লগাওক। শেষত এটাই কথা কওঁ, আমাৰ চেনেলটোত যদি নতুনকৈ আছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব, এটা লাইক, এটা কমেণ্ট কৰিব আৰু আমি আপোনালোকক সদায়